Good morning, everyone. আজি আমি ইউনিটন মেজারমেন্টৰ যেটো চেপ্টাৰ কৰি আছিলো আমি ইউনিটন মেজারমেন্টৰ চেপ্টাৰটো প্ৰায় লাষ্টৰ খিনি পালেই আমি চেপ্টাৰটো শেষ হ'ব আৰু এটা সম্ভৱ কাইলৈ আমাৰ চেপ্টাৰটো শেষ হৈ যাব কাইলৈ আৰু ক্লাছ হ'ব লাগিব তাৰপৰা আমাৰ চেপ্টাৰটো শেষ হৈ যাব তাৰপৰা নেক্সট আমি মোশন ইন স্ট্ৰেইট লাইন ষ্টাৰ্ট কৰিম ঠিক আছে তো আমি এইটো চেপ্টাৰত কি শিকিলো আমি এবাৰ চাওঁ ঠিক আছে যেতিয়া ইউনিটন মেজারমেন্ট চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলো আমি ফাৰ্স্ট ইউনিট কি হৈ গৈছিল ঠিক আছে ইউনিট কি শিকিলো ইউনিটৰ কি দুটা টাইপ অফ ইউনিট পালো আমি কি ফান্ডামেন্টাল ইউনিট और बेस यूनिट और কি পাইছিল আমি ডিরাইভ ইউনিট নহয় জানো তাৰ লগতে ইউনিটৰ লগতে আমি কি কোয়ান্টিটি পাইছিল ফান্ডামেন্টাল কোয়ান্টিটি বেস কোয়ান্টিটি আৰু কি পাইছিল ডিরাইভ কোয়ান্টিটি তাৰপৰা ইউনিটৰ বেলেগ বেলেগ টাইপ পাইছিল ইউনিট ব্লক যেটো সিস্টেমত আমাৰ এক্সপ্ৰেছ কৰে তিনটা সিস্টেম পাইছিল এমকে সিজিএস এফপিএস এইখিনি কৰাৰ পিছত আমি ফাইনালি কি হ'ল ডাইমেনশনলৈ গৈছিলো হয় নহয় ডাইমেনশনৰ কিছুমান আমি মেথছ কৰিছিলো ডাইমেনশন কি হয় বুজিছিলো ডাইমেনশন কোড কেনেকৈ ইউজ কৰে আমি সেই বিষয়ে পঢ়িলো ডাইমেনশন টুটে আমি সম্ভৱ তিনটা নে চাৰিটা আমি লেকচাৰ খতম কৰিলো নহয় জানো তো ডাইমেনশন শেষ কৰাৰ পিছত ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে মোৰ তাত আমি কি শিকিলো লেন্থ কেনেকৈ মেজাৰ কৰে খুব ডাঙৰ যদি লেন্থ এটা থাকে প্যাৰালেক্স মেথডত কেনেকৈ প্যাৰালেক্স মেথড ইউজ কৰি কেনেকৈ আমি ডাঙৰ লেন্থ এটা আমি মেজাৰ কৰো সেই বিষয়ে আমি শিকিলো তাৰপৰা খুব স্মল লেন্থ এটা আমি কেনেকৈ মেজাৰ কৰে সেই বিষয়ে আমি শিকিলো তো যেতিয়া আমি মেজাৰমেন্টৰ কথাটো আহিলে ঠিক আছে মেজাৰমেন্ট মানে কি জোখমা যেতিয়া আমাৰ মেজারমেন্ট বা জোখমাৰ কথাটো আহিলে তাৰ লগত আমাৰ আৰু এটা কনসেপ্ট আহিব সেইটো কি এৰো ঠিক আছে যেতিয়া আমি মেজারমেন্টৰ কথা কম তাত আমাৰ আৰু এটা কনসেপ্ট লগতে লাগি আহিব মেজারমেন্ট বুলি কৈ দিলে তাত থাকিব এটা বস্তু সেইটো কি আমাৰ এৰো যদি তোমালোকে এতিয়ালৈকে কলেজ খোলা থাকিলেহেঁতেন তোমালোকে প্ৰেক্টিকেল কৰিলেহেঁতেন প্ৰেক্টিকেল কৰোঁতে আমাৰ এই যিটো এৰো বস্তুটো পঢ়িম আমি সেই খুব ইউজ কৰিব লগা হয় প্ৰত্যেকটো প্ৰেক্টিকেলৰ পাছতে প্ৰত্যেকটো আমি মেজারমেন্টৰ পাছতে আমি এৰো ক্যালকুলেট কৰিব লগা হয় প্ৰেক্টিকেলত ঠিক আছে তো তোমালোকে হেতু কৰি থকাটো বেছি ভাল পালাহেঁতেন পঢ়ি বা বুজিবলৈ কিন্তু আমি পাছতে শিকিবগৈ লাগিবই ঠিক আছে তো চাওঁ আমি এৰৰ মানে কি হয় মই যেতিয়া কৈছো যে মেজাৰমেন্ট বুলি কৈ দিলে তাত কি থাকিব আমাৰ এৰৰ থাকিবই কেনেকৈ থাকিব এতিয়া এটা কথা শুনিবা খুব ধ্যান দিবেন ঠিক আছে এই যে যিমানবিলাক আমি মেজাৰমেন্ট কৰোঁ লেন্থ মেজাৰ কৰোঁ মাছ মেজাৰ কৰোঁ যি মেজাৰমেন্ট নকৰোঁ আমি যি আমি জোখমা কৰোঁ প্ৰত্যেকটোতে আমাৰ কি থাকে এৰৰ থাকে মেজারমেন্ট কৰি পিনি আমি কেতিয়াও কারেক্ট আনসার এটা নাপাওঁ ঠিক আছে তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে আমি যদি খুব সাৱধানে কৰোঁ খুব যদি মন দি কৰোঁ তেতিয়া আমাৰ এৰৰ থাকিব নেকি মই কি ক'লো যে এৰৰ থাকিবই তুমি যিমানেই ভালকৈ সাৱধানকৈ নকৰা যিমানেই নকৰা তাত এৰৰ থাকিবই শুনিবলৈ অকণ বেয়া নিচিনা লাগিছে নহয় জানো ঠিক আছে তোমালোকে কোনোবা এজন ষ্টুডেণ্টৰ মনত আহিব পাৰে তোমালোকৰ যে মই 5 সেন্টিমিটাৰ মেজাৰ কৰিলোঁ আমাৰ জ্যামিতি বক্সত যেটা স্কেল থাকে সেই স্কেলতে মই কি জুখিলো 5 সেন্টিমিটাৰ এটা জুখিলো ধৰি লৈছো ইয়াৰ পৰা কি খুব 5 সেন্টিমিটাৰ কোনোবা ষ্টুডেণ্টে তোমালোকে জুখিলা যেটা কি 5 সেন্টিমিটাৰ আৰু কলা যে স্যাৰ মই খুব সাৱধানে আঁকিছো খুব মন দি আঁকিছো পুৰা এক্স্যাক্টলি 5 যত লিখা আছে সেই পইণ্টতে মই শেষ কৰিছো 0 পৰা ষ্টাৰ্ট কৰি মই তো এইটো মেজাৰমেন্ট ভুল হোৱাৰ কোনো চান্সে নাই এই মেজাৰমেন্টটো পুৰা কাৰেক্ট কিন্তু মই কি ক'লো যে এই মেজাৰমেন্টটো পুৰা কাৰেক্ট কেতিয়াও নহয় আমি স্কুল লেভেলত আমি কি এটা পুৰা কাৰেক্ট বুলি পঢ়ি আহিছো যদি আমি খুব সাৱধানে আঁকো যিডোখৰত আমাৰ 0 পৰা আহি যিডোখৰত আমাৰ 5.8 জাল আছে দাগটো আছে সেইডোখৰত আমি যদি ফেক কৰোঁ এইটো এক্স্যাক্টলি 5 সেন্টিমিটাৰ বুলি আমি কৈ দিছিলো স্কুল লেভেলত কিন্তু এতিয়া আমি গম পাম যে ইয়াতো কিছুমান এৰৰ আছে কি এৰৰ থাকিব পাৰে ঠিক আছে কি এৰৰ থাকিব পাৰে আমি চাওঁ মই কি কৰিলো এটা কাম কৰোঁ তোমালোকে জুম কৰা চিনি পোৱা নে মোবাইলত যে আমি পিকচাৰবিলাক জুম কৰোঁ এনেকৈ ঠিক আছে তো মই ইয়াত প্ৰথমে কি কৰিলো এটা স্কেল আঁকি ললো যিডাল স্কেলে তুমি জুখিছা ঠিক আছে যিডাল স্কেলে তুমি জুখিছা মই ইয়াত স্কেলডাল আঁকি দিছো কমনে এটা চাপোজ আমাৰ স্কেলডাল ঠিক আছে এটা আমাৰ স্কেলডাল কোটো মাষ্টাৰ ঠিক আছে এটা স্কেলডাল এটা আমাৰ 0 1 again 5 4 3 2 and 1 roughly mark it ঠিক আছে আমি এর কি লিখিছো যে 5 সেন্টিমিটার যেটো আমার 5 আছে 5 এর পুনে পুনে গছ মানে কি 5 সেন্টিমিটার হ'ব লাগিব হয় না এতিয়া মই কি কৰিলো জুম কৰি দিলো ঠিক আছে ভালকে ধ্যান দিয়া মই কি কৰিলো জুম কৰিলো মোবাইলত যেনেকৈ আমি জুম কৰো ইয়াৰ আমি কি জুম কৰিলো জুম কৰিলে কি দেখিলো
যে এইটো হল আমাৰ কি এটা যদি আমাৰ 5 টো আছে ঠিক আছে ইয়াৰ কি আছে আমাৰ 5 টো আছে 5 ৰ যদি ডাকটো ভালকে ধ্যান দিয়া 5 ৰ যদি ডাকটো বহুত হকৰে যাব দিয়া ঠিক আছে 5 ৰ ডাকটো বহুত হকৰে যাব কিয় হকৰে যাব কাৰণ আমি জুম কৰি দিলে এটো বহুত ঠিক আছে তোমালোকৰ যদি মুখখন জুম কৰি দিয়া তোমাৰ চকুটো কি হৈ যায় বহুত ডাঙৰ হৈ যায়গে তোমালোকৰ যিখন ফটো মোবাইলত ফটোখন কি আমি জুম কৰি চাও নহয় যে মুখ ধুনিয়া লাগিছে টাক ধুনিয়া লাগিছে হয় না তো জুম কৰি চাওনে কি তুমি যেতিয়া নিজৰ ফেসখন জুম কৰি আমাৰ কি চকুটো ডাঙৰ কৰি যায় কেতিয়াবা মানে গোটেই স্ক্ৰিনখনে চকুটো কৰিব নোৱাৰি জানো সেইকাৰণে আমি খুব ডাঙৰ কৰি দিও কি কৰিলো মই জুম কৰি দিও লাগে স্কেলৰ মই এই গোটেই সিস্টেমটা মই জুম কৰিলো কি দেখিলো এইটোলে 5 টোলে আনিলো মই জুম কৰি আৰু আসলে 5 ৰ যে ডাগ আছে এই ডাগটো এই অকমান ডাগটো মই ইমান ডাঙৰকে লিখি হল বুজি পোৱা গৈছে নে আৰু তুমি যে স্ট্ৰেট লাইন আঁকিছিলা যেটা আছ আনিছিলা যেটা কিমান দেখিবা তুমি ইমান মনত দেখিবা ঠিক আছে তাৰ মানে কি ইয়াত কৰিব লাগিছে মিডলত হ'ব লাগিছে ঠিক আছে তুমি মিডলত আঁকি দিলা আকৌ জুম কৰিলা আকৌ জুম কৰাৰ পিছত দেখিলা যে আকৌ কি মিডলত হোৱাগে নাই আকৌ আঁকিলা তো আমি যিমানে জুম কৰি দেখিম আমি যিমানে ডাঙৰ কৰি হিমানে দেখিম যে হিমানে বস্তুটো অকমান হৰ নিমিলাকে থাকি যায় এক্স্যাক্টলি কিটা মিলাও এক্স্যাক্টলি যদি মিলিয়ে যায় তোমাৰ কেতিয়াবা আকৌ যদি জুম কৰি দিয়া আকৌ দেখিবা যে কি নাই মিলা গম পোৱা গৈছে নে কথাটো তো আমাৰ যদিও 5 সেন্টিমিটাৰ বুলি কওঁ সেই 5 সেন্টিমিটাৰটো আমাৰ 0.00001 মিলিমিটাৰ হলে কি থাকিব আমাৰ ভুল থাকিব এক্স্যাক্টলি কিটা 5 সেন্টিমিটাৰ নহয় গম পাইছানে তো আমি যিয়ে মেজাৰ নকৰো আমাৰ তাত কি থাকিব অকলক হলো অকমান হলো কি থাকিব আমাৰ এৰৰ থাকিব ঠিক আছে যেনিবা মই মিটাৰ স্কেল ডালে আঁকিলো ঠিক আছে কি আঁকিলো মই মিটাৰ স্কেল ডালে আঁকিলো মিটাৰ স্কেল ডালে যদি আঁকিলো মই যেনিবা 1 মিটাৰ মই আঁকিলো ঠিক আছে ডাঙৰ কাগজ এখন মই 1 মিটাৰ আঁকিলো এটা কথা হলে 1 মিটাৰ ঠিক আছে মিটাৰ স্কেল ডালে জুখিলো ঠিক আছে এতিয়া মিটাৰ স্কেল ডাল যেটো মই 1 মিটাৰ আঁকিলো হেতু যদি মই মিলিমিটাৰ স্কেল ডালে জুখি চাও তাত এক্স্যাক্টলি 1 মিটাৰ কেতিয়াও নাপাও 2 মিলিমিটাৰ 3 মিলিমিটাৰ বেছি বা কম পাম গম পাইছানে 2 মিলিমিটাৰ বা 3 মিলিমিটাৰ বেছি বা কম পামি তাতে আমাৰ কি হৈ যায় ভুল হৈ যায়গে গম পাইছানে তো মিটাৰ স্কেললে আগতে কি হয় মিলিমিটাৰ আমি ভুল পাই যাব পাৰো মিলিমিটাৰ যদি আমি আকো মিলিমিটাৰ স্কেল যদি ইউজ কৰি আমি আঁকিবলৈ চাও তাহলে আমি কি নেনোমিটাৰ কিছন ভুল থাকি যাব পাৰে তো যেনেকে নে আকো আমাৰ ভুল থাকেই হয় নহয় তো আমি মেজাৰমেন্ট যেতিয়া পঢ়িম তাৰ লগত আমাৰ যিখিনি এৰৰ কৈছো সেই এৰৰটো পঢ়িব লাগিব হবনে ঠিক আছে এতিয়া আমি গম পালো যে কি মেজাৰমেন্টত আমাৰ এৰৰ থাকে ঠিক আছে তো সেই এৰৰখিনি পঢ়া গতে কেইটামান ওয়াৰ্ডৰ লগত আমি কি হ'ব লাগিব চিনাকি হৈ ল'ব লাগিব ফাৰ্স্ট হল আমাৰ ৰেঞ্জ সেকেন্ড হল লিষ্ট কাউন্ট একুৰেসি এন্ড প্ৰিচিজন তো ৰেঞ্জ মানে কি চাও ৰেঞ্জ মানে আমি কিমানৰ পৰা কিমানলৈ মেজাৰ কৰিব পাৰিম ৰেঞ্জ মানে আমি কোনোবা ইনস্ট্ৰুমেন্টৰ যেতিয়া ৰেঞ্জ বুলি কওঁ তোমালোকৰ নোটছত দিয়ে থৈছো তোমালোকে সম্ভৱ লিখিলাই তাত পঢ়িলেও গম পাবা যে ৰেঞ্জ মানে কি কোনোবা ইনস্ট্ৰুমেন্টৰ মেনটেক কিহৰ পৰা কিহলৈকে জুখিব পাৰে সেইটো এটা ৰেঞ্জ ঠিক আছে যদিহে মই আমাৰ থাৰ্মোমিটাৰৰ কথা কওঁ ঠিক আছে আমি যদি থাৰ্মোমিটাৰৰ কথা কওঁ আমি কোনটা থাৰ্মোমিটাৰ ইউজ কৰো নৰ্মেলি কোনটা থাৰ্মোমিটাৰ দেখি আছো আমি মাৰ্কুৰী থাৰ্মোমিটাৰ মানে মাৰ্কুৰী থাৰ্মোমিটাৰ দেখি যেতিয়া আমাৰ জ্বৰ হয় আমাৰ কি ইয়াত মুখত থাৰ্মোমিটাৰে বহাই দিওঁ আমি কি টেম্পাৰেচাৰটো জুখো থাৰ্মোমিটাৰ কি ইউজ কৰা হয় টেম্পাৰেচাৰ জুখিবলৈ তো এই যিটো আমাৰ মাৰ্কুৰী থাৰ্মোমিটাৰ আছে মাৰ্কুৰী থাৰ্মোমিটাৰটো কি হল আমাৰ মাৰ্কুৰী থাৰ্মোমিটাৰে -10 ডিগ্ৰী সেলসিয়াছৰ পৰা আমাৰ 110 ডিগ্ৰী সেলসিয়াছলৈকে আমাৰ জুখিব পাৰে ঠিক আছে মাৰ্কুৰী যিটো থাৰ্মোমিটাৰ আছে আমাৰ -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছলৈ জুখিব পাৰে আৰু এইটো হল কি ইয়াৰ ৰেঞ্জটো ঠিক আছে এইটো হল আমাৰ ইয়াৰ ৰেঞ্জটো ইয়াতকে ওপৰত যদি থাকে আমাৰ টেম্পাৰেচাৰ ইয়াতকে ওপৰত যদি টেম্পাৰেচাৰ জুখিব লগা হয় বলে 110 আছে না ইয়াত বলে 500 ডিগ্ৰী সেলসিয়াছ জুখিব লাগে আমাক তেতিয়া আমি মাৰ্কুৰী থাৰ্মোমিটাৰ ইউজ কৰিব আমি নোৱাৰো কিয় নোৱাৰো কাৰণ মাৰ্কুৰী থাৰ্মোমিটাৰ 500 ডিগ্ৰী সেলসিয়াছলৈকে জুখিবই নোৱাৰে তো তাৰ কাৰণে আমি বেলেগ এটা ৰেঞ্জৰ ইনস্ট্ৰুমেন্ট ল'ব লাগিব ঠিক আছে মাৰ্কুৰী থাৰ্মোমিটাৰ আমি 500 ডিগ্ৰী সেলসিয়াছ জুখিব নোৱাৰো তাৰ কাৰণে আমি কি ইউজ কৰিম প্লেটিনাম ৰেজিস্ট্যান্স থাৰ্মোমিটাৰ প্লেটিনাম ৰেজিস্ট্যান্স থাৰ্মোমিটাৰ কলৈকে জুখিব পাৰে
মাইনাছ 190 ডিগ্ৰী চেলচিয়াছৰ পৰা 1200 ডিগ্ৰী চেলচিয়াছলৈকে আমাৰ জুখিব পাৰে ঠিক আছে তাতকৈ ওপৰত যদি আমি জুখিবলৈ ইচ্ছা কৰোঁ আমাৰ বোলে 1200 ডিগ্ৰী চেলচিয়াছতকৈ বেছি আমাৰ টেম্পাৰেচাৰ জুখিবলৈ তেতিয়া আমি কি ইউজ কৰিম থাৰ্মো ইলেক্ট্ৰিক থাৰ্মোমিটাৰ গম পাইছা নহয় 300 ডিগ্ৰী চেলচিয়াছলৈকে জুখিব পাৰি বুজি পোৱা গৈছেনে তো এইবিলাকৰ থাৰ্মোমিটাৰবিলাকৰ ৰেঞ্জ বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টৰ কি হয় আমাৰ বেলেগ বেলেগ ৰেঞ্জ থাকে হ'ল তো ৰেঞ্জৰ অৰ্থটো হ'ল সেইটো কিমানৰ পৰা কিমানলৈ আমি মেজাৰ কৰিব পৰা যায় যদি আমি সহজ ভাষাত সহজ এটা উদাহৰণ দিওঁ আমাৰ যদি মিটাৰ স্কেলডালৰ কথা কওঁ মিটাৰ স্কেলডালে আমি কিমানলৈকে জুখিব পাৰিম যদি প্ৰেক্টিকেলি চাওঁ মিটাৰ স্কেলডালে আমি 100 মিটাৰলৈকে জুখিব পাৰিম তাতকৈ যদি বেছিকৈ জুখি যাওঁ কি হ'ব জুখিব পৰা যায় যদি কি প্ৰেক্টিকেলি অকণমান টান হৈ যায়গৈ অকণমান নহয় জানো মিটাৰ স্কেলডালে ইমানলৈকে জুখিব নোৱাৰে হয়নে আৰু আটাইতকৈ কিহলৈকে কমলৈকে জুখিব পাৰে মিটাৰ স্কেলডালে আমি মিলিমিটাৰলৈকে জুখিব পাৰে গম পোৱা গৈছেনে মিটাৰ স্কেলডালৰ সহায়ত আমি 1 মিলিমিটাৰটো জুখিব পাৰোঁ যদি মিলিমিটাৰতকৈ সৰু হৈ যায় তেতিয়া আমি মিটাৰ স্কেলডাল ইউজ কৰি পিনি জুখিব নোৱাৰোঁ সেইটো হ'ল আমাৰ তাৰ ৰেঞ্জটো এটা হ'ল লিষ্ট কাউণ্ট কি বস্তু লিষ্ট কাউণ্টটো মই কোৱাৰ ধৰণে লিষ্ট কাউণ্ট হ'ল কিমান তললৈকে জুখিব পাৰে লিষ্ট কাউণ্ট হ'ল আমি কিমান সৰুলৈকে জুখিব আটাইতকৈ সৰু কাউণ্টটো কি তাৰ ঠিক আছে যদিহে মই এতিয়া এই জাষ্ট কৰি গৈছোঁ কি যে কি মিটাৰ স্কেল কিমানলৈকে জুখিব পাৰে বা তোমালোকৰ সেই কম্পাছত জ্যামিতিত থকা যিডাল আমাৰ স্কেল আছে সেইডালে কিমানলৈকে জুখিব পাৰে তাত যে আছে কি এনেকৈ 1 চেণ্টিমিটাৰ গৈ আছে আমাৰ দাগবিলাক তাৰ ভিতৰত কি থাকে মিলিমিটাৰ থাকে এনেকৈ সৰু সৰু সৰুকৈ তো আমি সেই স্কেলডালে আমি কি মিলিমিটাৰলৈকে জুখিব পাৰোঁ 1 মিলিমিটাৰ জুখিব পাৰোঁ 2 মিলিমিটাৰ জুখিব পাৰোঁ ঠিক আছে তাতকৈ যদি সৰু জুখিব লগা হয় আমাৰ তাতকৈ যদি সৰু জুখিব লগা আমি কি ইউজ কৰিম তো মই যদি কম তোমালোকৰ জ্যামিতি বক্সত থকা যিডাল স্কেল তাৰ লিষ্ট কাউণ্ট কি হ'ল আমাৰ 1 মিলিমিটাৰ গম পোৱা গৈছে তোমালোকৰ যিটো জ্যামিতি বক্সত আছে স্কেলডাল তাৰ লিষ্ট কাউণ্ট হ'ল কি আমাৰ 1 মিলিমিটাৰ তো আমাৰ যেতিয়া কৈ দিয়ে স্ক্ৰু গজ বুলি কৈ দিয়ে ভাৰ্নিয়াৰ কেলিপাৰ বুলি কয় যিখিনি আমি ফাৰ্ষ্ট ইয়েৰ প্ৰেক্টিকেল কৰাখিনিলৈকে গম পালোঁ কিন্তু প্ৰেক্টিকেল কৰাৰ কাৰণে আমি বস্তুবিলাকৰ লগত চিনাকি হোৱা নাই যদি ভাৰ্নিয়াৰ কেলিপাৰ বুলি আমাৰ এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট পাম তাৰ লিষ্ট কাউণ্ট হ'ল কি 0.1 চেণ্টিমিটাৰ ঠিক আছে তো স্ক্ৰু গজ যেতিয়া আহিব স্ক্ৰু গজ আছে কি 0.001 চেণ্টিমিটাৰলৈকে আমি তাৰ হয় জুখিব পাৰোঁ সেইটো লিষ্ট কাউণ্ট মানে কি আটাইতকৈ সৰু কিমানলৈকে আমাৰ জুখিব পাৰে তো নেক্সট আমাৰ কি একুৰেচি ঠিক আছে একুৰেচিটো কি আমি চাওঁ ঠিক আছে তো একুৰেচি কি হ'ল সাপোজ আমি কোনোবা এটা বস্তু মেজাৰ কৰিছোঁ আমি কোনোবা এটা বস্তু আমি কি কৰিছোঁ মেজাৰ কৰিছোঁ সাপোজ আমি এক্সপেৰিমেণ্ট এটা কৰিছোঁ সেই এক্সপেৰিমেণ্টত আমি মেজাৰ কৰিছোঁ কি গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন মানে কি গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন জি বুলি কোৱা হয় জি ইকুৱেল টু কি হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ যিটো তোমালোকে জানা গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন মানে কিমান জি ইকুৱেল নাজানা যদি পাছলৈ এইটো পঢ়িম মই কৈছোঁ জি ভেলুটো কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ল ক্লাছ 9ত তোমালোকে পাইছা আমি এটা এক্সপেৰিমেণ্ট কৰিছোঁ এইটো আমাৰ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ যিটো আমাৰ ভেলু সেই ভেলুটো আমি এক্সপেৰিমেণ্ট কৰি পিনি উলিয়াব পাৰোঁ যিটো ফাৰ্ষ্ট ইয়েৰ প্ৰেক্টিকেল তোমালোকে পালাহেঁতেন এতিয়ালৈকে তো ইয়াত যিটো এক্সপেৰিমেণ্ট আছে আমি এনেকৈ পেণ্ডুলাম এটা চুইং কৰাই পিনি কৰোঁ আমি এক্সপেৰিমেণ্টটো ঠিক আছে তো সেই এক্সপেৰিমেণ্টটো যদি আমি কৰোঁ তাত সাপোজ আমি এক্সপেৰিমেণ্টটো কৰি পিনি আমি এটা ৰিজাল্ট পালোঁ যে কি জি ইকুৱেল টু কি মেজাৰ কৰি পিনি কি পালোঁ জি ভেলুটো সাপোজ 9.2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পালোঁ ঠিক আছে আমি কি পালোঁ 9.2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পালোঁ ফাৰ্ষ্ট যিটো আমি এক্সপেৰিমেণ্ট কৰিছোঁ সেইটো ছেকেণ্ড যিটো আমি এক্সপেৰিমেণ্ট কৰিলোঁ আকৌ আমি মেজাৰ কৰিলোঁ আকৌ মেজাৰ কৰি পালোঁ যে কি 9.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পালোঁ এটাত পালোঁ কি G3 আমি এটাত পালোঁ 8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে আমি মেজাৰ কৰিছোঁ আমি মেজাৰ কৰোঁতে বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে হ'ল বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে আমাৰ নিজৰ অভ্যাসগত কাৰণতো ভুল হ'ব পাৰে বা এইটো বোলে জুখি থাকোঁতে বোলে অকণমান জোৰছে হাৱা মাৰি দিলে কোনোবাই বা ফেনখন কোনোবাই চলাই দিলে এই অকণমান বেছি স্পীড গুচি গ'লগৈ তেতিয়াও আমাৰ কেলকুলেট মেজাৰমেণ্ট কৰোঁতে ভুল হৈ যাব পাৰে কেলকুলেশ্যনবিলাকত ভুল হৈ যাব পাৰে নহয় জানো তো ইয়াত কি হ'ল একুৰেচি মানে কি এই যিখিনি আমি মেজাৰ কৰি যিখিনি ভেলু পাইছোঁ সেই ভেলুখিনি ট্ৰু যিটো ভেলু একচুৱেল যিটো ভেলু তাৰ কিমান ওচৰত আছে সেইটো হ'ল আমাৰ কি একুৰেচি যিমানে বেছি ওচৰত থাকিব আমি তাৰ একুৰেচি কি বুলি ক'ম বেছি বুলি ক'ম তো ইয়াত আছে কি 9.2 ঠিক আছে এইটো কি আছে আমাৰ 9.2 এইটো কিমান আছে আমাৰ 9.2 এইটো কিমান আছে 9.5 এইটো আছে আমাৰ 8
তো এই গোটেই তিনটাৰ ভিতৰত একুৰেসি কাৰ বেছি কোনটো বেছি মোৰ একুৰেট কোনটো বেছি একুৰেট হ'ব তাৰ আনসাৰ হ'ল আমাৰ কি এইটো এটো কি ইয়াৰ ডিফাৰেন্স ইয়াৰ আৰু ইয়াৰ ডিফাৰেন্স কিমান খুব কম ইয়াৰ ডিফাৰেন্স বেছি ইয়াৰ লগত আৰু ইয়াৰ ডিফাৰেন্স ইয়াৰ লগত কি হয় বেছি তো আটাইতকৈ ওচৰত কোনটো আছে 9.52 তো আটাইতকৈ বেছি একুৰেসি কাৰ আমাৰ এই ৰিজাল্টটো একুৰেসি আটাইতকৈ বেছি তো হেইটো হ'ল আমাৰ একুৰেসি ওয়াৰ্ডটোৰ ইউজ একুৰেসি টু কোৱা আছে একুৰেট টু কোৱা আছে যিমানে বেছি একুৰেট হ'ব কিমান বেছি একুৰেট হয় বুলি কম আমি যিমান ইয়াৰ ভ্যালুটো ওচৰত থাকিব এটো আমাৰ কি একুৰেসি তাৰ বাহিৰে কি প্ৰিসিশন ঠিক আছে মই এটো এক্সাম্পলৰ কথাই কম আমি এটো কি মেজাৰমেন্ট কৰিছো 9.8 মিটাৰ পাৰ সেকেন্ড ফৰ যেটো জি ভ্যালু আছিল হেটা আমি মেজাৰমেন্ট কৰি আছিলো তাত আমি অকল এটা মেজাৰমেন্ট নকৰো আমি বহুত মেজাৰমেন্ট কৰিম ঠিক আছে অকল এটা মেজাৰমেন্ট কৰিলে আমাৰ কি ভুল হোৱাৰ চান্স বেছি থাকে তো একেটা কাম বাই বাই মেজাৰ কৰি থাকিম ঠিক আছে তো কি হ'ল ইয়াত মই জি ভ্যালুটো পালো এনে নহয় তোমালোকৰ কোনোবা এটা এক্সপেৰিমেন্ট কৰিলা জি ভ্যালুটো পালা আমাৰ সাপোজ 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আকৌ কোনোবা এটা ষ্টুডেন্ট আহিলে হি মেজাৰ কৰিলে হি জি ভ্যালুটো কিমান পালেগে হিউ 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পালেগে কোনোবা এটা আহিলে থাৰ্ড ষ্টুডেন্টটো হি পালে আমাৰ 9.7 মিটাৰ পাৰ সেকেন্ড এটো কি হৈ যায় আমাৰ ইয়া একুৰেসি কি হ'ব 9.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো একুৰেসি কি হ'ব আমাৰ আটাইতকৈ বেছি হ'ব ঠিক আছে তো আৰু এটা কোনোবা ষ্টুডেন্ট কি মানে বেছি ভালকে কৰিছে এক্সপেৰিমেন্ট খুব ভালকে কৰিছে তারপর আৰু এটা ষ্টুডেন্ট আহিলে G4 তাৰ কি হ'ল হি পালে কিমান আমাৰ সাপোজ 9.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পালে ঠিক আছে আৰু এটা আহিলে হি পালে আমাৰ পুৰা 9.8 পাই গ'ল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আৰু এটা ষ্টুডেন্ট আহিলে কি হি পালে আমাৰ 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে এইটা ভ্যালু আমাৰ ছটা ষ্টুডেন্টক কৰিব দিলো ছটা ষ্টুডেন্টে এইটা ভ্যালু পালে एक्चुअल वैल्यू किमान আমাৰ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ফার্স্ট স্টুডেন্ট এনেকে পালে সেকেন্ড স্টুডেন্ট এনেকে পালে তেনেকে ছটা ষ্টুডেন্ট আমাৰ এনেকে ভ্যালু পালে এক্সপেৰিমেন্ট কৰোতে জি ভ্যালুটো জুখৰে তো ইয়াত একুৰেসি কাৰ বেছি বুলি যদি মই কোৱেশ্চন দিও একুৰেসি কাৰ বেছি হ'ব এই 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো একুৰেসি কি হ'ব বেছি হ'ব মানে বুজিবা গৈছে নে 9.8 মানে পুৰা এক্সাক্ট আনসাৰটো ওলাই গৈছে ঠিক আছে 9. সাপোজ 9.81 পুৰা এক্সাক্ট ওলালেটো কথাই নাছিল 9.81 ওলালে তো এটো কি হল আমাৰ ইয়াৰ একুৰেসি কি হয় আমাৰ আটাইতকৈ বেছি হয় না ঠিক আছে ইয়াৰ একুৰেসি আমাৰ বেছি তো যেতিয়া একুৰেসিটো বুজি পালো আমি নহয় জানো প্ৰিসিশন মানে কি এটা চোৱা এই গোটেইটা ভ্যালুত এইটো এবাৰ আছে দুবাৰ আছে তিনিবাৰ আছে বুজিবা গৈছে না এইটো কেবাৰ আছে আমাৰ তিনিবাৰ 8 যেটো ভ্যালু এই ভ্যালুটো আমাৰ তিনটা ষ্টুডেন্টে পাইছে ঠিক আছে তিনটা ষ্টুডেন্টে কি হয় এইটো ভ্যালুটো পাইছে যেতিয়া আমাৰ গেবলছন এক্সপ্ৰেছন জুকিছিলে তো যেটো ভ্যালু আটাইতকৈ বেছিকে পোৱা যায় তাৰ এতিয়া প্ৰিসিশন বেছি বুলি কোৱা হয় বুজিবা গৈছে নে যেটো ভ্যালু আটাইতকৈ বেছিকে পোৱা যায় তাৰ বেছি কোনটো ভ্যালু পাইছে 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো পাইছে তো 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো কি হ'ব আমাৰ প্ৰিসিশন আটাইতকৈ বেছি বুজিবা গৈছে নে এইটো আমাৰ প্ৰিসিশন তো এটো হ'ব লাগিব যে প্ৰিসিশন যাৰ একুৰেসি বেছি হেতু যে আমাৰ প্ৰিসাইজ হ'ব বেছি প্ৰিসিশন হ'ব তাৰ হেতু কথা নহয় ঠিক আছে একুৰেসি কাৰ বেছি আমাৰ 9.81 টু একুৰেসি বেছি কিন্তু প্ৰিসিশন কাৰ হ'ল আমাৰ 8 টু হে বুজিবা গৈছে তো এই দুটা সম্পূৰ্ণ বেলেগ ওয়াৰ্ড একুৰেসিটো বেলেগ মিন কৰিছে প্ৰিসিশনটো বেলেগ মিন কৰিছে এখিনি আমি বুজি পাব লাগিব ঠিক আছে তো এতিয়া আমি এৰৰ কি হয় তালে তো এতিয়া আমি এৰৰ টাইপ বিটা কি টাইপৰ এৰৰ আমি পাব পাৰো ঠিক আছে মই এৰৰ টাইপ বিটা লিখি দিছো ফাৰ্স্ট এৰৰটো আমি দুটা টাইপত ডিভাইড কৰিব পাৰো দুটা টাইপত আমি ক্লাসিফাই কৰিব পাৰো এৰৰটো ফাৰ্স্ট হ'ল আমাৰ কি সিস্টেমেটিক এৰৰ সেকেন্ড হ'ল আমাৰ কি ৰেন্ডম এৰৰ ঠিক আছে সিস্টেমেটিক এৰৰটো আকৌ তিনটা টাইপত আমি ক্লাসিফাই কৰিছো ইনস্ট্ৰুমেন্টাল পাৰ্সোনেল এন্ড এৰৰ ডিউ টু ইমপারফেকশন তো এইগিলা কি হয় আমি এটা টাকে চাই যাম ঠিক আছে তো সিস্টেমেটিক এৰৰ বুলি যেতিয়া কওঁ সিস্টেমেটিক এৰৰটো মানে আমি কিয় হৈছে এই এৰৰটো কি হৈছে সাপোজ এটা এৰৰ আমি গম পালো যে এটা এৰৰ তো এই এৰৰটো আমাৰ কিয় হৈছে আমি যদি গম পাওঁ হেইটো আমাৰ কি সিস্টেমেটিক এৰৰ বুজিবা গৈছে নে যদি আমি এৰৰটো কিয় হৈছে তাক কজটো যদি গম পাওঁ হেইটো আমাৰ কি সিস্টেমেটিক এৰৰ এবাৰ ৰেন্ডম এৰৰটো কি হৈছে আমি নাজানো ঠিক আছে ৰেন্ডম এৰৰটো আমাৰ কিয় হৈছে এই এৰৰটো কি হৈছে যদি আমি তাৰ আনসাৰটো নাজানো হেইটো আমাৰ কি ৰেন্ডম এৰৰ বুজিবা গৈছে নে ভালকে চাই লও
এৰৰটো আমাৰ দুটা টাইপত ভাগ কৰিছো এটা হ'ল আমাৰ সিস্টেমেটিক এৰৰ আৰু এটা ৰেন্ডম এৰৰ সিস্টেমেটিক এৰৰটো তিনিটা টাইপত ভাগ কৰিছো ইনস্ট্ৰুমেন্টেল এৰৰ পাৰ্সোনেল এৰৰ এণ্ড এৰৰ ডিউ টু ইমপাৰফেকশন ৰেন্ডম এৰৰ আৰু সিস্টেমেটিক এৰৰ দুইটাই পৰিব আমাৰ কি লিষ্ট কাউন্ট এৰৰ বুলি আমি আৰু এটা এৰৰ কৰিম হেতু কি আমাৰ ৰেন্ডম এৰৰটো পৰিব পাৰে বা সিস্টেমেটিক এৰৰটো আমাৰ পৰিব পাৰে ঠিক আছে তো ফাৰ্স্ট হ'ল আমাৰ কি সিস্টেমেটিক এৰৰটো যেটো আহিব আমাৰ কি কিছুমান ডেফিনিট ৰুলৰ ভিতৰত আহিব আমি এৰৰটো কিয় হৈছে গম পাম আৰু তাক যদি আমি গম পাই যাওঁ এবাৰ যে এৰৰটো কিয় হৈছে আমি তাক কি কৰিব পাৰোঁ কাৰেক্ট কৰি ল'ব পাৰোঁ ঠিক আছে সিস্টেমেটিক এৰৰটো এনেকুৱা এটা এৰৰ যেটো আমি হেকত ঠিক কৰি ল'ব পাৰিম নিজে যদি গম পাম কি কাৰণ হৈছে তো সিস্টেমেটিক এৰৰটো ফাৰ্স্ট হ'ল আমাৰ কি ইনস্ট্ৰুমেন্টেল এৰৰ ঠিক আছে ইনস্ট্ৰুমেন্টেল এৰৰ কেতিয়া হয় সাপোজ তুমি এটা স্কেল কিনি আনিলা ঠিক আছে তুমি এটা কি কৰিলা স্কেল কিনি আনিলা সেই স্কেলৰ কি হ'ল যিবিলাক ডাক দিছা থাকিব আমাৰ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ যিজন মানুহে স্কেলডাল বনাইছিলে যিটো কোম্পানী স্কেলডাল বনাইছিলে স্কেলডালেই ভুল বুজি পাইছা কি কৈছো যিডাল স্কেল বনালে সেই স্কেলডাল সেই ডাকখিনি দিওঁতে তাতে ভুলকে বনালে তো সেই স্কেলডালে তুমি যদি কিবা এটা মেজাৰ কৰা তুমি যদি মেজাৰ কৰিবা সেইটো সদায় কি হ'ব ভুল হ'ব নহয় জানো তো ইনস্ট্ৰুমেন্টটোৰ যেটো ভুল সেই ভুলটোৰ কাৰণে তোমাৰ কি হ'ব মেজাৰমেন্টটো ভুল হৈ যাব ঠিক আছে মই যদি ইয়াৰ লেন্থটো জুখিবলৈ পাম ইয়াৰ লেন্থটো জুখিবলৈ তোমাৰ এটা স্কেল পালা সেই স্কেলডাল বনাওঁতে যেটো কোম্পানী স্কেলাৰ বনাইছে সেই কোম্পানীতে বনাওঁতে স্কেলাৰ কি ভুলকে বনালে ঠিক আছে তো এই মই যদি মাৰ্কাৰডালৰ লেন্থটো জুখিবলৈ দিওঁ তুমি কি কৰিবা সেই স্কেলডাল ইউজ কৰি যদি জুখা তোমাৰ কি হ'ব এই মাৰ্কাৰডালৰ লেন্থ কি হ'ব ভুল হ'ব তো তেনেকুৱা টাইপৰ যিবিলাক আমাৰ এৰৰ হয় তেনেকুৱা টাইপৰ আমাৰ যিবিলাক ভুল হয় সেই ভুলবিলাক কি হ'ব ইনস্ট্ৰুমেন্টেল এৰৰ যিটো ইনস্ট্ৰুমেন্টটোৰ কাৰণে আমাৰ কি হৈছে মেজাৰমেন্টটো ভুল হৈ গৈছে ঠিক আছে একদম ইজি তো নেক্সট আহি গ'ল পাৰ্সোনেল এৰৰটো হ'ল এইবিলাক এৰৰ যিটো আমাৰ নিজৰ অভ্যাসৰ কাৰণে ভুল হয় মই কি কৈছো নিজৰ অভ্যাসৰ কাৰণে আমাৰ যেটো ভুল হয় সাপোজ তোমাৰ কি হয় এটা সাপোজ তোমাৰ এটা হেবিট আছে যেতিয়া তুমি মেজাৰমেন্ট কৰা যেতিয়া তুমি এটা মেজাৰ কৰা ঠিক আছে এই লেন্থটো যদি তোমাক মেজাৰ কৰি তুমি মেজাৰ কৰোঁতে যেতিয়া আমি চাম সাপোজ হেডু আমি তোমাক কাহে ধৰি যায় তোমাৰ এটা হেবিট আছে যেতিয়া তুমি মেজাৰ কৰোঁতে তুমি আৰু কি হয় কাহে ধৰে বা মেজাৰ কৰোঁতে তোমাৰ হাতখন কি কপে গম পাইছা নহয় হাতখন তোমাৰ এনেকৈ কমিব যেতিয়া তুমি কিবা এটা বস্তু মেজাৰ কৰিবা কিবা লেন্থ জুখিবা সাপোজ কিবা এটা মাছ জুখিবা তো যেতিয়া তুমি কৰা তোমাৰ হাতখন কি হ'ব এনেকৈ কপে যেতিয়া তোমাৰ হাতখন কপিবলৈ ষ্টাৰ্ট কৰিব আমি যেটো মেজাৰমেন্ট লম সেই মেজাৰমেন্টটো কাৰেক্ট হ'ব জানো নহ'ব তললে গুচি আহিব নাইবা ওপৰলে গুচি আহিব বুজি পা গৈছানে তো যেতিয়া আমি পাৰ্সোনেল এৰৰ মানে নিজৰ ভুলৰ কাৰণে নিজৰ অভ্যাসগত কিছুমান কাৰণৰ কাৰণে যদি খুব কপি থকা হাতখন আমি এইটো মই মেজাৰ কৰি এনেকৈ জুখিছোঁ মই সাপোজ এয়া হ'ল আমাৰ স্কেললৈ মই কি কৈছোঁ মই এনেকৈ জুখিছোঁ এনেকৈ জুখিবলৈ গৈ এই মূৰটো ইয়াৰ মূৰটো লগাব লাগিব কিন্তু জুখোতে কি মই হাতখন কপি পিনি কি হৈ গ'ল যিটো পইণ্টত আমাৰ লাগিব লাগিছে সেইটো পইণ্টত লাগি মই তললৈ গুচি তো আমি যিটো মেজাৰ কৰিম সেই মেজাৰটো কি হৈ যাব মেজাৰমেণ্টটো কি হৈ যাব ভুল হৈ যাব তো এইটো ভুল কাৰ কাৰণে হ'ল আমাৰ নিজৰ হেবিটৰ কাৰণে হ'ল নিজৰ পাৰ্সোনেল এৰৰ বুলি কোৱা হয় তাক ঠিক আছে স্কেলৰ কাছে বুঝা হয়নে আকৌ চাই লওক পাৰ্সোনেল এৰৰ কাক কয় সাপোজ এইডাল মই জুখিম কিমান দীঘল হয় বুজি পা গৈছানে এটা জুখিবলৈ কি কৰিব লাগিব মই ইয়াত যেটো 1 আছে সেই 1টো মই ইয়াত লগাব লাগিব সৰি 0টো লগাব লাগিব কিন্তু 0টো লগাব লাগে কি মই হাতখন কপিলে হ'ল হাতখন কপি পিনি কি হ'ল আগলৈ গুচি গ'ল তো যদি মই জুখিটো কাৰেক্ট হ'বনে জুখটো বা মেজাৰমেন্টটো কাৰেক্ট হ'বনে মেজাৰমেন্টটো কাৰেক্ট নহয় কিয় নহয় কাৰণ মই এইডাল লগাওঁতে কি হ'ল মই হাতখন কপিলে আৰু মই হাতখন কপিলে কি মোৰ হেবিট হয় ঠিক আছে মোৰ গাটো কপি থকাটো বা হাতখন কপি থকাটো মোৰ কি হেবিট হয় তো সেইটো কয় আমাৰ পাৰ্সোনেল এৰৰ কাৰণে হয় আমাৰ নিজৰ ভুলৰ কাৰণে হয় আমাৰ নিজৰ হেবিটৰ কাৰণে হয় তবে এৰৰ ডিউ টু ইমপাৰফেকশন এইটো কি হয় চোৱা এইটো এখানে বুজিবা হলে এইটো কি হয় চোৱা এতিয়া কি হ'ল সাপোজ তোমাৰ কাবাৰ গা ভাল নাই ঠিক আছে তোমাৰ কি হ'ল গা ভাল নাই জ্বৰ হৈছে সাপোজ কৰোনা মানে ভয় খাব নালাগে নৰ্মেল জ্বৰ হৈছে ঠিক আছে কৰোনা বুলি ক'লে আজিকালি ভয় লাগে নহয় জানো তো কি হ'ল তোমাৰ যেতিয়া জ্বৰ হৈছে তুমি হস্পিটেল গ'লা ঠিক আছে যে মোৰ জ্বৰ হৈছে মোৰ টেম্পাৰেচাৰ কিমান হয় জুখি দিয়ক তোমাৰ যেটা থাৰ্মোমিটাৰ ডক্টৰে ইউজ কৰে সেটা থাৰ্মোমিটাৰ মই অপশন দেখুৱা মাৰ্কিউৰি থাৰ্মোমিটাৰ নহয় কিন্তু দেই এটা বেলেগ
তো সেই থাৰ্মোমিটাৰ ইউজ কৰি তোমাক তোমাৰ মুখৰ ভিতৰত ভৰাব এনেকৈ মুখৰ ভিতৰত ভৰাব তাৰপৰা টেম্পাৰেচাৰটো চাব ইমান হৈছে বুলি ঠিক আছে কিন্তু সেই ডক্টৰজনে যদি তোমাৰ মুখৰ ভিতৰত নভৰাই সাপোজ তোমাৰ হাতত বা ইয়াত ভৰাই দিলে চালে তোমাৰ টেম্পাৰেচাৰটো কিমান আছে বা তোমাৰ হাতত ভৰাই দিলে চোৱাচোন গাত জাষ্ট কিয় থাৰ্মোমিটাৰ তুমি ইয়াত লগাই ডক্টৰজনে ইয়াত লগাই দিলে ঠিক আছে লগাই দিয়াৰ পিছত এনেকৈ কৰি লগাই দিলে তাৰ অকণ দেৰি পিছত চালে যে কি টেম্পাৰেচাৰটো কিমান আছে তাৰপৰা চালে তোমাৰচোন জ্বৰেই নাই বুলি কৈ দিব এফালে তুমি লাগে জ্বৰত ভ্ৰম বকি থাকা তোমাৰ ইমানেই জ্বৰ হৈছে যে তুমি ভ্ৰম বকি আছা কিন্তু কি হয় ইয়াত লগোৱাৰ পিছত কি হয় টেম্পাৰেচাৰটো খুব বেছি কিমান দেখাব 60 নেদেখায় নহয় জানো ইয়াত লগোৱাৰ পিছত আমাৰ টেম্পাৰেচাৰটো ডক্টৰে যেতিয়া আমাৰ টেম্পাৰেচাৰ জুখে কয় থাৰ্মোমিটাৰটো ক'ত ভৰাই মুখৰ ভিতৰত ভৰাই পিনি চাই আমাৰ টেম্পাৰেচাৰটো কিমান আছে তাৰ পৰা গম পাই আমাৰ জ্বৰ কিমান আছে যদি মুখৰ ভিতৰত নভৰাই পিনি তোমাৰ ইয়াত ভৰাই পিনি টেম্পাৰেচাৰটো জুখে টেম্পাৰেচাৰ কিমান পাবনে নাপাব টেম্পাৰেচাৰ কম পাব টেম্পাৰেচাৰ কম পোৱাৰ পিছত কি ক'ব তোমাক এইচোন জ্বৰে মানে এক্টিং কৰিছে পঢ়িবলৈ মন নাই হয় নহয় তো সেইটো যে মেজাৰমেণ্টটো ভুল হ'ল তোমাৰ একজেক্টলি তোমাৰ গাৰ টেম্পাৰেচাৰ কিমান সেইটো যে আমি গম নাপালোঁ সেই মেজাৰমেণ্টটো যে ভুল হ'ল তাৰ কাৰণে ভুল হ'ল ইনপাৰফেকশ্যনৰ কাৰণে তাৰ ইনপাৰফেকশ্যন মানে ডক্টৰজনে নাজানিলে যে তোমাৰ মুখৰ ভিতৰত ভৰাব লাগে য'তে ত'তে ভৰাই পিনি কি কৰিলে য'তে ত'তে লগাই পিনি কি কৰিলে আমাৰ মেজাৰমেণ্টটো কৰিলে যাৰ কাৰণে আমি কি হ'ল আমাৰ এটা এৰৰ পাই গ'ল একজেক্ট তোমাৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো আমি নাপালোঁ ঠিক আছে তো এইটো ভুল হ'ল আমাৰ এৰৰ ডিউ টু ইনপাৰফেকশ্যন তাৰপৰা আহিলে আমাৰ কি ৰেণ্ডম এৰৰ ঠিক আছে এইখিনি বুজি পোৱা গ'লনে বেছি টান বস্তু নহয় এইখিনি ঠিক আছে বুজি নাপালে সুধিবা মই কৈ দিম আকৌ তো ৰেণ্ডম এৰৰটো কি হয় চাওঁ তো ৰেণ্ডম এৰৰটো হ'ল আমাৰ কি কেতিয়া ভুলটো হৈছে আমি নিজে নাজানো ঠিক আছে কেতিয়াবা আমি মেজাৰমেণ্ট কৰিছোঁ কিন্তু একজেক্ট আনচাৰটো নোলায় মই যেতিয়া আপোনাক কৈছোঁ যে আমি যদি 9.8 মিটাৰ পাৰ ছেকেণ্ডত যেতিয়া আমাৰ মেজাৰমেণ্ট কৰিম সেই মেজাৰমেণ্টটো এতিয়াও 9.8 একজেক্টলি তোমালোকে পাই নোযোৱা ঠিক আছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পোৱাৰ চান্সটো প্ৰায় কম থাকে যদি এটালৈ গোটেইকেইটা মেজাৰমেণ্টতে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পাইছে সি তাক মই তিনিটা মেজাৰমেণ্ট ল'ব দিলোঁ গোটেই তিনিটাতে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পাইছে তাৰমানে সি চিটিং কৰিছে ঠিক আছে কাৰণ 9.8টো আমি একজেক্টলি নাপায় তাত কিছুমান এৰৰ থাকিবই কিছুমান ভুল হ'বই আৰু যিখিনি ভুল আমাৰ কিয় হৈছে গম নাপাম এইখিনিতো আমি নিজে ঠিক কৰি ল'ব পাৰিম এৰৰ যদি ইনপাৰফেকশ্যন আমি ঠিক কৰি ল'ব পাৰিম ঠিক আছে এক্সপেৰিমেণ্টটো পঢ়িম আকৌ কেনেকৈ কৰে ক'ত আমাৰ কি কৰিব লাগে সেইটো পঢ়িলে আমাৰ এইটো কাৰেক্ট হ'ব পাৰ্চনেল এৰৰটো আমি হেবিটটো ঠিক কৰিবলৈ চেষ্টা কৰিম তেতিয়া ঠিক হৈ যাব ইনষ্ট্ৰুমেণ্টেল এৰৰটো আমি সেইটো যদি ইনষ্ট্ৰুমেণ্ট ভুল থাকে বেলেগ এটা ভাল ইনষ্ট্ৰুমেণ্ট আমি যদি মেজাৰমেণ্ট কৰোঁ তো এইখিনি যিখিনি চিষ্টেমেটিক এৰৰখিনি আমি ঠিক কৰি ল'ব পাৰিম বা চাপ'জ ঠিক কৰি ল'লোৱেই ঠিক কৰি লোৱাৰ পাছতে আমাৰ কিয় 9.8 নোলাইগৈ আমাৰ ঠিক আছে ঠিক কৰি লোৱাৰ পাছত আমাৰ 9.8 নোলাইগৈ আমাৰ 9.79 ওলাব পাৰে 9.68 ওলাব পাৰে 9.1 ওলাব পাৰে বা 10 ওলাব পাৰে তো আমাৰ একজেক্টলি 9.8 প্ৰায় নোলাইগৈ তো কিয় নোলাইগৈ তাৰ আনচাৰ যদি আমাৰ তাত নাথাকে সেইটো আমাৰ কি ৰেণ্ডম এৰৰটো চাপ'জ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰটোৰ কথাই কৈছোঁ কি কাৰণে ভুল হ'ব পাৰে বোলে তুমি এই পেণ্ডুলামটো আমাৰ চুইং কৰি আছা নেকি ঠিক আছে পেণ্ডুলামটো এনেকৈ গৈ আছে কোনোবাই বোলে ফেনখন চলাই দিলে ফেনখন চলাই দিয়াৰ কাৰণে কি পেণ্ডুলামটো জোচে গুচি গ'লগৈ ঠিক আছে কোনোবা এটাই বোলে এইটো হিৰি থাকোঁতে মানে পেণ্ডুলামটো ইফালে গৈ থাকোঁতেই অকণমান টাচ কৰি দিলে সেইটো বা যিখন ছাৰ্ভিচত গৈ সেই ছাৰ্ভিচখন অকণমান আমাৰ হিলি গ'লগৈ তো বহুত কাৰণ হ'ব পাৰে ভুল হৈ যোৱাৰ ঠিক আছে বোলে সেই যিটো পেণ্ডুলাম আছিলে সেই পেণ্ডুলামটো বোলে আমাৰ মেটেল হয় কোনোবা এটা ওচৰতে মেগনেট এটা লৈ গ'লগৈ মেগনেটটো অকণমান এট্ৰেক্ট কৰি পিনি কি সেই পেণ্ডুলামটো অকণমান বেকা কৰি দিলে তো ধেৰ ৰিজন থাকিব পাৰে ভুল হোৱাৰ ঠিক আছে ধেৰ ৰিজন থাকিব পাৰে ভুলৰ আৰু সেই ৰিজনখিনি আমি যদি গম নাপাওঁ বা সেইখিনি যদি আমি কাৰেক্ট কৰিব নোৱাৰোঁ সেইটোৱে আমাক ক'ত পৰিব ৰেণ্ডম এৰৰত পৰিবগৈ বুজি পোৱা গৈছেনে এইটো হ'ল আমাৰ কি ৰেণ্ডম এৰৰ তোমাৰ লিষ্ট কাউণ্ট এৰৰটো একদম চিম্পল লিষ্ট কাউণ্ট এৰৰটো হ'ল কি মই যেনেকৈ আপুনি কৈছিলোঁ যে যদি আমাৰ 0.005 মিলিমিটাৰ এটা জুখিব দিয়ে ঠিক আছে বা আমাক বোলে 0.001 সেন্টিমিটাৰ জুখিব দিয়ে এইটো আমি কি ইউজ কৰি জুখিব নোৱাৰোঁ আমাৰ যিডাল জিঅ'মেট্ৰি বক্সত যিডাল আমাৰ স্কেল থাকে সেই স্কেলডাল ইউজ কৰি আমি জুখিব নোৱাৰোঁ তো আমাক যদি চাপ'জ জুখিব দিয়ে 5.00
1 সেন্টিমিটাৰ আমি 5 সেন্টিমিটাৰটো লিখিব পাৰিম কিন্তু এই যে 0.001 সেন্টিমিটাৰ তাৰ লগত যে আছে 5 টো লগতে যে আছে 001 সেন্টিমিটাৰ 0.001 সেন্টিমিটাৰ সেইটো আমি আমাৰ যেডাল জ্যামিতিক থকা স্কেলডাল জুখিব নোৱাৰো এটা আমাৰ থাকি যাবগে এটা আমি নেগলেক্ট কৰি দিম যে ইমান অকমানি জুখৰ তেনেকৈ আমি থৈ দিম নহয় জানো তো এই কোন যে থাকি গ'ল সেইটো আমাৰ কি লিষ্ট কাউণ্ট এৰৰ ঠিক আছে যেটা আমি ইনস্ট্ৰুমেন্ট ইউজ কৰিম সেই ইনস্ট্ৰুমেন্টৰ ৰেঞ্জটোৰ কাৰণে আমি কি এইখন আমি জুখিবগে নোৱাৰো এইখন আমাৰ থাকি যাব সেইটো আমাৰ কি লিষ্ট কাউণ্ট এৰৰ ঠিক আছে তো এইখিনি আমাৰ এৰৰ টাইপখিনি তো নেক্সট ক্লাছত আমি পঢ়িম কি এবসলিউট এৰৰ কি হয় ৰিলেটিভ এৰৰ কি হয় তাৰপৰা পাৰ্চেন্টেজ এৰৰ কি হয় তাৰপৰা এৰৰ আমি কেনেকৈ ক্যালকুলেট কৰে সৰি এৰৰ কেনেকৈ আমাৰ এড কৰে এৰৰ কেনেকৈ আমাৰ মাল্টিপ্লাই কৰে এৰৰ কেনেকৈ আমাৰ সাবট্ৰেক্ট কৰে এৰৰ কেনেকৈ আমাৰ ডিভিজন কৰে ডিভাইড কৰে সেইখিনি কথা আমি নেক্সট ক্লাছত পঢ়িম আৰু এইটো পঢ়াৰ লগে লগে আমাৰ কি হ'ব চেপ্টাৰ শেষ হৈ যাব অকণমানি বস্তু থাকিব সিগনিফিকেন্ট ফিগাৰ সেইটো খুব বেছি 10 মিনিট লাগিব খতম কৰোঁতে 10 মিনিট লাগিব তো বাকীখিনি আমাৰ কি হ'লগে আমাৰ খতম হৈ গ'লগে তো এইখিনিতো বিশেষ একো টান নহয় ইমান কনসেপচুৱেলো নহয় এইখিনি সহজ সহজ জাষ্ট ডেফিনেশ্যনখিনি জানিব লাগে নেক্সট ক্লাছতে আমি গম পাম যে এৰৰ মেজাৰমেণ্ট কেনেকৈ কৰে এৰৰখিনি কেনেকৈ কেলকুলেট কৰে ঠিক আছে তো নেক্সট ক্লাছ তোমালোকৰ অকণমান ইম্পৰ্টেণ্ট ক্লাছ কোনো মিছ নকৰিবা আৰু ইয়াত এইখিনিলৈকে যদি কোনোবাই বুজি পোৱা নাই মই এক্সট্ৰা গ্ৰুপ এটা খুলি থৈছোঁ তাত সুধিব পাৰা যিকোনো টাইমত ঠিক আছে গুড নাইট